নমস্কাৰ এটি বিশেষ খবৰে বৰ্তমান সময়ত সামাজিক মাধ্যমকে প্ৰমুখ কৰি বিভিন্ন মাধ্যমত ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লেখিকা শিখা শৰ্মা ইতিমধ্যে এইগৰাকী বিতৰ্কিত লেখিকাক আৰক্ষীয়ে আটক কৰিছে, গ্ৰেপ্তাৰ কৰিছে। অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে লেখিকাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। কেৱল ইমানেই নহয়, শিল্পী সমাজ বিভিন্ন দল সংগঠনেও ইতিমধ্যে এইগৰাকী বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও ইয়াৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াইছে। কিন্তু শেহতীয়াকৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এগৰাকী বন্ধু পাৰ্থ গোস্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত এটি মন্তব্য প্ৰদান কৰিছিল। এই মন্তব্যটোৱে বহু কথা সূচাই গ'ল। সঁচাকৈ যদি পাৰ্থ গোস্বামীদেৱে কোৱাৰ দৰে শিখা শৰ্মাৰ নেপথ্যত কোনোবা আছে, তেনেহ'লে কোন হ'ব পাৰে সেইসকল লোক? শিখা শৰ্মাক কোনোবাই নেপথ্যত থাকি সহায় কৰি আহিছে নেকি? কাৰ সাহসত বলিয়ান শিখা শৰ্মা? পাৰ্থ গোস্বামীয়ে আৰু এটা কথা কৈছিল যে আমি যদি সামাজিক মাধ্যমত কিবা এটা মন্তব্য দিওঁ, তেতিয়াহ'লে আমাক জেলত ভৰাই থয়। সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি সংবাদকৰ্মীসকলেও আনকি সামাজিক মাধ্যমত কিছু মন্তব্য দিয়াৰ সময়ত প্ৰাক মুহূৰ্তত হাজাৰবাৰ চিন্তা কৰিব লগা হয়। তেনে ক্ষেত্ৰত শিখা শৰ্মাই এনেবোৰ মন্তব্য দিয়াৰ পিছতো কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে? সকলোবোৰ স্পষ্ট হ'ব পৰৱৰ্তী সময়ত। কিন্তু সঁচাকৈ যদি অভিযোগ কৰা ধৰণেৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰা ধৰণেৰে শিখা শৰ্মাৰ নেপথ্যত কোনোবা আছে, কোন সেইসকল? আৰক্ষীয়ে ফাদিল কৰিবলৈ সাহস গোটাব পাৰিবনে? আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'বলৈ সাহস গোটাব পাৰিবনে? আমি এইবাবেই কৈছোঁ সাহসৰ কথাটো, কিয়নো এজাহাৰ দিয়াৰ পাছতহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মাক। কিন্তু অসম আৰক্ষীয়ে সততে নিৰীক্ষণ কৰি থাকে সামাজিক মাধ্যমৰ বিভিন্ন ধৰণৰ পোষ্টসমূহ। কিয় শিখা শৰ্মাৰ সেই পোষ্টসমূহ নিৰীক্ষণ কৰা নহ'ল? বহুকেইটা পোষ্ট শিখা শৰ্মাই ইতিমধ্যে নিজৰ সামাজিক মাধ্যমৰ পৰা ডিলিট কৰিছিল। কিয় চকুত নপৰিল আৰক্ষীৰ? পৰৱৰ্তী সময়ত সকলোবোৰ স্পষ্ট হ'ব। সঁচাকৈ যদি শিখা শৰ্মাৰ লগত কোনো অজ্ঞাত লোক বা নেপথ্যত কোনো লোকে শিখা শৰ্মাক সহায় কৰি আছে, সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰি কি ব্যৱস্থাৱলী গ্ৰহণ কৰিব, পৰৱৰ্তী সময়ত সকলোবোৰ লক্ষণীয় হ'ব। এই মুহূৰ্তত আমি আপোনালোকৰ সুবিধাৰ্থে পাৰ্থ গোস্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য কৰিছিল তাৰ কিয়দাংশ আপোনালোকলৈ আগবঢ়াইছিল। Someone has to be powerful. এইটো ৰাজনীতি নেতাই হওক, আৰ্মি নেতাই হওক, পুলিচৰে হওক, এনিবডি। কিন্তু পাৱাৰফুল মানুহ বেকত নাথাকিলে কাৰো খা নাই। মই কৈছোঁ ন, আপোনালোকৰো খা নাই মিডিয়া মানুহ হয়, আমাৰতো নাই। মইতো কালি দুদিন লিখি প্ৰমাণ দি দিওঁ নেকি? থাৰ্ড ডে এখন দেখিবা মই ইয়াতে ভিতৰত কালি যদি মই যদি ইয়াতে এনেকৈ লিখি দিওঁ কাৰোবাৰ আছে ইমান বেয়াকৈ, আৰু তেওঁলোকৰ ভাষাটো দেখিছে, আপোনালোকে চবেই পঢ়ি ছ'চিয়েল মিডিয়া, যে ইমান যদি বেয়াকৈ কাৰোবাৰ আছে লেখোঁ, মোকতো দুদিনতে আনি ভৰাই থৈ দিব। চ' ভৰোৱা কিয় নাই? আজি এফআইআৰটো অহাৰ কাৰণে কিয় পায়? চ' মই ডেফিনেটলি কওঁ আৰু আকৌ কওঁ, ডেফিনেটলি কোনোবাই বেগ দিবই লাগিব তেখেতক এইখিনি লিখিবৰ কাৰণে, নহ'লে ইমান সাহ কৰিব নোৱাৰে।